সকলো অসমবাসীলৈ অসমীয়াৰ বাপুতিসাহোন ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ চালধোৱা ঘাটৰ ২ নং দক্ষিণ ৰূপহীত উপস্থিত আছোঁ। ২ নং দক্ষিণ ৰূপহীবাসীয়ে 1955 চনৰে পৰা আয়োজন কৰি অহা এখন বিশেষ তাৎপৰ্যপূৰ্ণ ভোগালী বিহুৰ উপস্থিত আছোঁ। আপোনালোকে নিশ্চয় মোৰ পাছফালে দেখিবলৈ পাইছে যে 3টাকৈ মেজি তেওঁলোকে ইয়াত স্থাপন কৰিছে। বুঢ়া মেজি, বুঢ়ী মেজি আৰু ডেকা মেজি এই মেজিকেইটাৰ নাম দিয়া হৈছে। ইয়াৰ তাৎপৰ্য আছে যে এই ভোগালী বিহুখনৰ যে ইয়াত যদি কোনোবাই মনৰ পৰা বাঞ্ছা কৰি ইয়ালৈ কিবা এটা যদি আগবঢ়ায়, সেয়া যিমানেই হওক আৰ্থিকভাৱে হওক বা হাঁহ হওক ছাগলী হওক যিমান সক্ষমতাৰে আগবঢ়াব পাৰে, তেওঁৰ যি মনোবাঞ্ছা সেয়া পূৰ্ণ হয় বুলি ইয়াত এটা বিশ্বাস আছে। আৰু এই বিশ্বাসৰ আঁত ধৰিয়েই ২ নং দক্ষিণ ৰূপহীৰ প্ৰায় ৮০ ঘৰকৈ মানুহে গোট খাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এনেকৈ ভোগালী বিহু উদযাপন কৰি আহিছে। এইখন ২ নং দক্ষিণ ৰূপহীৰ যি ৰাইজে অতীজৰে পৰা পালন কৰি অহা প্ৰায় ৭৪ বছৰ হৈ গ'ল। অহা বৰ্ষলৈ হীৰক জয়ন্তী ৭৫ বছৰ হ'ব। কেনেধৰণেনো আচলতে ইয়াৰ মহত্ব আছে বা ২ নং দক্ষিণ ৰূপহীবাসীয়ে কেনেধৰণে একতাৰ দোলেৰে বান্ধ খাই থাকিবলৈ সক্ষম হৈছে, এয়া আমি সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাম। ২ নং দক্ষিণ ৰূপহীৰ পৰা ভোগালী বিহুৰ পৰিৱেশ দেখুৱাই আছোঁ। প্ৰায় ৭৪ বছৰ গৰকা এখন ঐতিহ্যমণ্ডিত যি ভোগালী বিহুৰ স্থলী ২ নং দক্ষিণ ৰূপহীবাসীয়ে ইয়াৰ যি বয়োজ্যেষ্ঠসকলে জনোৱা অনুসৰি 1955 চনৰে পৰা তেওঁলোকে এই ভোগালী বিহু উদযাপন কৰি আহিছে। এটা একতাৰ বাণী আচলতে ইয়াৰ পৰা দিবলৈ তেওঁলোকে চেষ্টা কৰি ভেলাঘৰ দেখুৱাইছোঁ, খেৰেৰে নিৰ্মাণ কৰিছে। ইতিমধ্যে যি শিশুসকলে সুন্দৰকৈ আনন্দ ফূৰ্তি কৰি থকা পৰিলক্ষিত হৈছে। মই সম্পূৰ্ণ পৰিৱেশ দেখুৱাইছোঁ। ৰান্ধনি ঘৰতো এটা উখল মাখল পৰিৱেশে বিৰাজ কৰিছে, আপোনালোকে দেখিছে। ইতিমধ্যে 3টাকৈ মেজি মই আপোনালোকক পূৰ্বতে জনাইছোঁৱেই, বুঢ়া মেজি, বুঢ়ী মেজি আৰু ডেকা মেজি। এই তিনিওটা ভিন্ন সময়ত তেওঁলোকে যি ইয়াৰ পৰম্পৰাগত নীতি নিয়ম মাংগলিক কাৰ্য কৰি তেওঁলোকে জ্বলাব। আৰু ইয়াৰ এই যি মেজিৰ এটাই আচলতে খুব মহত্ব আছে যে ইয়ালৈ কোনোবাই যদি মনৰ পৰা বাঞ্ছা কৰি কিবা যদি আগবঢ়ায়, সেই নিজৰ সাধ্য অনুসৰি কিবা যদি আগবঢ়ায় এই মনোবাঞ্ছা পূৰ্ণ হয় বুলি এটা বিশ্বাস আছে। ইতিমধ্যে ৰাইজ আহিছে আৰু যিমানে সময় আগবাঢ়িব সিমানে ৰাইজ সকলো আহিব। আৰু এয়া সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। সকলো ৰাইজ আছে, এয়া সকলো ৰাইজ আছে আপোনালোকক দেখুৱাইছোঁ। ইতিমধ্যে প্ৰায় ৮০ ঘৰকৈ লোকে প্ৰত্যেক বছৰে এই যি মেজি তেওঁলোকে উৎসৱ পালন কৰি আহিছে। আৰু আজিয়েই ঘোষণা হ'ব কোনে কোনে মনোবাঞ্ছা পূৰ্ণ কৰি অহাবাৰলৈ তেওঁলোকে কি দান কৰিব, আজিয়ে ইয়াতে ঘোষণা হ'ব। ঢোলে ডগৰে ইয়াত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ যি প্ৰতিটো দৃশ্য আপোনালোকক আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম। আমাৰ পৰম্পৰাগত ড্ৰেছ পৰিধান কৰি আমাৰ ইয়াৰ ৰান্ধনীশালত কৰ্মৰত কৰি আছে আমাৰ গাঁৱৰে হেমন্ত শইকীয়া আৰু এয়া আমাৰ প্ৰতীক শইকীয়াদেৱ, পুতুল চুতীয়াদেৱ আৰু গৌতম আৰু আমাৰ প্ৰফেচনেল ৰান্ধনী গাঁৱৰ ৰমেন শইকীয়াদেৱ আৰু এখেতো প্ৰফেচনেল দীপেন শইকীয়া। সকলোৱে মিলি আমাৰ আজি সাজ বনাই আছে ৰাইজলৈ। খাচী মাংস, এয়া খাচী মাংস এনেকুৱা 4 কেৰাহী বনালে। 4 কেৰাহী এয়া হাঁহ মাংস বনি আছে, ধোঁৱা চেকিব পৰা নাই। হাঁহৰ মাংস আৰু মুৰ্গী মাংস আছে কাৰণে যিসকলে মুৰ্গী নাখায়। এয়া চাওক মুৰ্গী আমাৰ ৰেডি হৈ গৈছে। আৰু একেবাৰে নিৰামিষ পনীৰ বনোৱা হৈছে। আৰু এয়া বনাবলৈ বাকী আছে। এইদৰে আমাৰ আজি কাৰ্যসূচী আমাৰ আৰম্ভ কৰিম। মানে নতুন হয় আৰু পৰম্পৰাগত সাজ 20 কেজি চাউলৰ সাজ, মানে পৰম্পৰাগত পানীয় আৰু বয়সৰ পৰা চলি আহিছে। আজি 5 বছৰ হৈছে। তেতিয়াৰ পৰা আমি দেখিছোঁ ইমানে খাচী উঠে, ছাগলী হাঁহ উঠে, মুৰ্গী উঠে, সকলোবোৰ আমি এনেকৈ বনাই থাকোঁ। আপোনালোকে প্ৰত্যেক বছৰে আপোনালোকে বনাই নে? যোৱা বছৰ আপুনি বনাইছিলে। ঠিক আছে, সাজকে চলে, লাল নচলে। ঠিক আছে, ঠিক আছে। ক'বলৈ মানে ভোগালী আমি যি ধৰণে উদযাপন কৰিব লাগে, এয়া আমাৰ বহুদিনীয়া পৰম্পৰা বুলিয়ে ক'ব লাগিব। যেতিয়াৰ পৰা এই গাঁওখন 1950 চনৰ ভূমিকম্পৰ পিছত প্ৰতিষ্ঠা হ'ল, তেতিয়াৰ পৰাই এই ৰাইজ যদিও ঘৰ ভাঙি গুচি গ'ল, কিন্তু সেই সময়তে আহি ইয়াত প্ৰতিষ্ঠা লোৱাৰ পিছৰ পৰাই
এই পৰম্পৰা ৰক্ষা কৰি অহা হৈছে। ইয়াত এটা বিশেষতা আছে, এতিয়া নহয় ইয়াত এতিয়া আমাৰ এখেতসকল আমাৰ গাঁওখন বিশেষত মানে আহোম মানুহৰ গাঁও আৰু পকা বুলি যিটো কোৱা হয় আহোমৰ, সেই পকা পন্থৰ মানুহ আৰু এখেতসকলে সেই নীতি নিয়মো ইয়াত সম্পূৰ্ণ ৰক্ষা কৰে। আৰু আপুনি এতিয়া আমাৰ পাকঘৰলৈ গ'লে দেখিব প্ৰতিজন ৰান্ধনীয়ে ধুতি পাঞ্জাবী পিন্ধি তাৰমানে আমি দেৱতাৰ আগত আগবঢ়াব পৰাকৈ এই ইয়াৰ দ্ৰব্যসমূহ তৈয়াৰ কৰা হয় প্ৰথম অৱস্থাত। আৰু যেতিয়াই ইয়াৰ গাঁৱৰ বুঢ়াসকলে বহি মেজিৰ সন্মুখত গুৰুবন্তি জ্বলায় আৰু সেই তেখেতসকলৰ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰাৰ আৰু পূৰ্বপুৰুষসকলকো অৰ্পণ কৰি তাৰপিছত ৰাইজে আহাৰ গ্ৰহণ কৰে, এনেকুৱা কিছু নিয়ম আছে। আৰু ইয়াত এটা আছে, সেই মুহূৰ্ততে যেতিয়া ৰাইজে আশীৰ্বাদ ল'ব, তেতিয়া আশীৰ্বাদ দিয়া হয়, তেতিয়া সেই আশীৰ্বাদৰ জৰিয়তে যাৰ যি মনোকামনা আছে সেইমতে কৰে আৰু যি পাৰে দান দিয়ে। ধৰক এইবাৰ আমাৰ 4টা বা 5টা খাচী আছে, অহাবাৰলৈ তেনেকৈ আকৌ কোনোবাই কেইজনে পাৰে তেনেধৰণে খাচী দান কৰিব, হাঁহ দান কৰিব, কোনোবাই মিঠাতেল দান কৰিব, কোনোবাই এসাঁজ নিৰামিষ ভাত দান কৰিব খাদ্য অনুসাৰি মানে ইয়াতে। আৰু আমাৰ প্ৰায় পইচা দি বস্তু কিনি আনিবলগীয়া অৱস্থা নাথাকে। আমি অন্যান্য কিছুমান বিষয়তহে খৰচ কৰিবলগীয়া হয়, কিন্তু আমাৰ যিটো সাজ আজি হ'ব, আজি যিটো ভোগ হ'ব, মাছে মাংসই যিখিনি হ'ব, এইখিনি আমাৰ প্ৰায় ৰাইজৰ ডনেশ্যনৰে হৈ যায়। ঠিক আৰু অকল গাঁৱৰ যে 75 ঘৰৰ মানুহত আজি এজনো বাকী নথকাকে ইয়ালৈ আহিব। আৰু লগতে স্থানীয় বহুত লোকো ইয়ালৈ আহে। আৰু সেইসকল আমাৰ এটা নিয়ম আছে যে ইয়াত কোনো জাতি ধৰ্মৰ নিৰ্বিশেষ নাই, ইয়াত সকলোৱে আহি সহযোগ কৰিব পৰা এটা ব্যৱস্থা আছে আৰু সকলোৰে লগত ইয়াত চলে, সেয়াই আমাৰ পৰম্পৰা। দাদা প্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু খুব ঐতিহ্যমণ্ডিত এখন ভোগালী স্থান, প্ৰায় 74 বছৰ গৈ গৈছে বুলি গম পাইছোঁ। কি জনাব আচলতে, কি মহত্ব আছে? আমাৰ ইয়াৰ মহত্ব মানে এনেকুৱা, আজি প্ৰায় 50 চনত যেতিয়া ভূমিকম্প বানপানী হৈছিলে, তেতিয়া আমাৰ ৰাইজখন আছিলে আপোনাৰ এই আমাৰ হেৰিত সোৱণশিৰি নদী গেৰগেৰীয়াত আছিলে। তেতিয়া 50 চনৰ ভূমিকম্প যেতিয়া চব ভাঙিলে, ভঙাৰ পিছত আমাৰ ইয়াত কেইঘৰমান ৰাইজ আহি ইয়াতে আকৌ সংস্থাপন ল'লেহি। ইয়াত লৈ তেতিয়াৰ পৰা আমাৰ তাৰ পৰা আহি আকৌ ইয়াতে আহি তেতিয়াও চলি আছে, পৰম্পৰা হিচাপে চলি আছে। আৰু আমাৰ পৰম্পৰাটো এনেকুৱা চিষ্টেম এনেকুৱা, যাতে আমাৰ ইয়াত এটা বিশ্বাস আছে, যিটো বস্তু নেকি আমি মনৰ ভাৱনাখিনি প্ৰকাশ কৰিলে আমি অহা বছৰ নেক্সট ফল পোৱা লিখীয়া হয়। সেইকাৰণে আমাৰ পৰম্পৰাটো চলি আছে আজিলৈকে। কিমান ঘৰ মানুহে ইয়াত কোৱা শুনিছোঁ যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে ইয়াত? আমাৰ কোনো জাতি ধৰ্ম নাই ইয়াত। আমাৰ এই অনুষ্ঠানত যোনে আহিব পাৰে, চবেই আহিব পাৰে, কিন্তু আমাৰ ইয়াত বৰ্তমান আছে টোটেল 75 ঘৰ মানুহ আছে। 75 ঘৰ মানুহ আছে। হয়, কাইলৈ ৰাতিপুৱা কিবা মাংগলিক কাৰ্য নিয়ম আছে নেকি? কাইলৈ খেলা ধূলা আছে, সৰু সৰু ল'ৰা ছোৱালীৰ খেলা আছে, বোৱাৰীসকলো আছে। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল, মইনা ৰঙে